নমস্কাৰ পিবি ফ্ৰেণ্ডছ। আজি 4 জুন 2026 চনৰ ৰাতিপুৱা 10:30 মান বাজিছে। লোকেশ্যন দুলীয়াজান ষ্টেট বেংকৰ সন্মুখত। আচলতে এটা ইছ্যু মই আজি SBI কৰ্তৃপক্ষই হওক, অইল কৰ্তৃপক্ষক হওক অৱগত কৰিবলৈ এই ভিডিঅ'টো কৰিছোঁ। ৰাতিপুৱা এজাক বৰষুণতে, এজাক ডাঙৰে বৰষুণ বাৰু, চাওকচোন SBI ৰাস্তাটো কিমান বৰষুণৰ পানীৰে উপচি পৰিছে। এজন নৰ্মেল মানুহে এই পানীয়েদি বেংকলৈ যাবলৈ কিদৰে বাৰু সাহস কৰিব? এই ৰাস্তাটোৱেদি গ'লে এজন ভাল মানুহৰ জোতা মোজা হওক বা চেণ্ডেলেই হওক বা পেণ্টটোৰ তলৰ ভাগটো গোটেই পানীৰে তিতি নাযাবনে? সেই পানীত তিতাৰ ভয়তে হয়তো মানুহে নিজৰ গাড়ী স্কুটি হওক বা বেটেৰী ৰিক্সাখনে হওক যিমান পাৰে ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰিছে। আৰু সেইটো নহ'লে কোনোবা এজনে যদি পাৰ্কিং লটত নিজৰ গাড়ীখন পাৰ্ক কৰি পেলাই খোজকাঢ়ি যাবলৈ ধৰে, তেতিয়াতো সৰ্বনাশেই হ'ল। আৰু সেই বেংকৰ সন্মুখৰ এই বানপানীৰ কাৰণে হয়তো ডাঙৰ বৰষুণ হোৱাৰ দিনত বেংকলৈ অহা মানুহ হ্ৰাস হোৱাৰ পৰিলক্ষিত হয়। বাছ সেইটো কথাৰ কাৰণেই মই আচলতে SBI অথৰিটি হওক বা অইলৰ অথৰিটি হওক তেখেতসকলক এই ভিডিঅ'টোৰ দ্বাৰা এটা ৰিকুৱেষ্ট কৰিছোঁ যাতে ভালদৰে ওখকৈ এই ৰাস্তাটো বনায়, যাতে পানী জমা নহয় আৰু বেংকলৈ অহা যোৱা কৰাত কোনো অসুবিধাৰ সৃষ্টি নহয়। তাকে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।